মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো অজাপৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ বিৰুদ্ধে খৰব হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা আৰু খ্ৰীষ্টান সমাজ বাইবেলৰ বাণী ৰাজনীতিত ব্যৱহাৰ কৰাৰ অভিযোগ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ চুলাই মদৰ ব্যৱসায়কো তেওঁ উদগনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ভোট পাবৰ বাবে অঞ্চলে অঞ্চলে গৈ ৰাইজক ধন দিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু শীঘ্ৰেই যদি ক্ষমা নোখোজে তেনেহলে তেওঁ গীৰ্জাঘৰত প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু বাগান এৰিয়াত প্ৰৱেশ নিষিদ্ধ কৰিছে অজাপৰ নেতা জগদীশ ভূঞাৰ বিৰুদ্ধে আমি জনাইছো বহুত ষ্টাৰ্টমেন প্ৰেজেন্স টাইম 8 বি ব্ৰেকিং নিৰ্বাচনৰ পূৰ্বে সদিয়াত ৰাজনৈতিক উত্তেজনা দেখিবলৈ পোৱা গৈছে তুংগত হৈ পৰিছে ৰাজনৈতিক উত্তেজনা জগদীশ ভূঞাৰ বিৰুদ্ধে খৰব হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা আৰু খ্ৰীষ্টান সমাজ আৰু আদিবাসী ছাত্ৰ সন্থাৰ ৰুখত পৰিছে জগদীশ ভূঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ধৰ্মীয় অনুভূতি আৰু বাইবেলৰ বাণী ৰাজনীতিত তেওঁ ব্যৱহাৰ কৰিছে অভিযোগ উত্থাপিত হৈছে চুলাই মদৰ ব্যৱসায়কো উদগনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে খ্ৰীষ্টান ভোটাৰক প্ৰলোভনৰ বাবে তেওঁ পালক আৰু সম্পাদকক ধন দিয়াৰ অভিযোগ উত্থাপিত হৈছে তেওঁ ৰাজনীতি কৰিছে আবেগক লৈ ক্ষমা নোখোজা পৰ্যন্ত গীৰ্জা আৰু বাগিচা অঞ্চলত জগদীশ ভূঞাৰ প্ৰৱেশ কৰিব নোৱাৰিব সমগ্ৰ এলেকাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে জগদীশ ভূঞাৰ আৰু জগদীশ ভূঞাৰ বাবে বিৰোধী ঐক্য স্থান নাপালে জয় ভাৰত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই জগদীশ ভূঞাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপিত হৈছে সমষ্টিটোত অবৈধ চুলাই মদৰ ব্যৱসায়িক উদগনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে জগদীশ ভূঞাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে আদিবাসী ছাত্ৰ সন্থা আৰু খ্ৰীষ্টান সমাজে সংবাদমেলযোগে নিৰ্দলীয় প্ৰাৰ্থী আব্ৰাহাম তিৰ্কিক মুকলি সমৰ্থন কৰিছে সংগঠন দুটাই আৰু অভিযোগ উত্থাপিত কৰিছে ক্ষমা নোখোজা পৰ্যন্ত জগদীশ ভূঞাৰ প্ৰৱেশ নিষিদ্ধ আদিবাসী আৰু খ্ৰীষ্টান সমাজৰ বিৰোধিতাই জগদীশ ভূঞাক পেলাইছে এতিয়া চৰম অস্বস্তিত পেলাইছে এতিয়া সমষ্টিত জগদীশ ভূঞাৰ বিৰুদ্ধে খৰব হৈ পৰিছে খ্ৰীষ্টান সমাজ খৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে জগদীশ ভূঞাৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছে যেতিয়ালৈকে জগদীশ ভূঞাক ক্ষমা নোখোজে তেনেহলে যি বাগিচাৰ এলেকা আৰু গীৰ্জাঘৰত জগদীশ ভূঞা প্ৰৱেশ কৰিব নোৱাৰিব আদিবাসী ছাত্ৰ সন্থা আৰু খ্ৰীষ্টান সমাজৰ ৰুখত পৰিছে জগদীশ ভূঞা ধৰ্মীয় অনুভূতি আৰু বাইবেলৰ বাণীৰ তেওঁ ৰাজনীতিত ব্যৱহাৰ কৰিছে কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে খ্ৰীষ্টান ভোটাৰক প্ৰলোভন কৰাৰ বাবে তেওঁ ধন দিয়াৰ অভিযোগ উত্থাপিত হৈছে যেতিয়ালৈকে জগদীশ ভূঞাই ক্ষমা নোখোজে তেতিয়ালৈকে বাগিচাৰ অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰিব জগদীশ ভূঞাই বিৰোধী ঐক্যত জগদীশ ভূঞাৰ বাবে স্থান নাপালে জয় ভাৰত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই আৰু সমষ্টিটোত যেহেতু দীৰ্ঘদিনৰ পৰা অবৈধ চুলাই ঘাটি আছে চুলাই মদৰ ব্যৱসায় চলাই আছে একাংশ লোকে আৰু এই চুলাই মদৰ ব্যৱসায় জগদীশ ভূঞাই উদগনি যোগাইছে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে অজাপৰ প্ৰাৰ্থী তথা অজাপৰ নেতা জগদীশ ভূঞাৰ বিৰুদ্ধে জগদীশ ভূঞাই চুলাই মদৰ ব্যৱসায় উদগনি দিছে অনুপ্ৰাণিত কৰিছে চুলাই মদৰ ব্যৱসায় কৰাৰ বাবে বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে কেইবাটাও বিস্ফোৰক অভিযোগ কেৱল ৰাজনীতি কৰাৰ বাবে তেওঁ প্ৰলোভনৰ বাবে ৰাজনৈতিক প্ৰলোভন দিবৰ বাবে তেওঁ ধন বিলাইছে এফালৰ পৰা সম্পাদক পালকসকলক বাগিচাই গৈ তেওঁ ধন বিলাইছে আৰু বাইবেলৰ বাণী তেওঁ ৰাজনীতি ব্যৱহাৰ কৰিছে কেৱল মাত্ৰ ৰাজনৈতিক ক্ষেত্ৰতে তেওঁ ৰাজনৈতিক কাৰণতে ধৰ্মীয় অনুভূতিত আঘাত সানিছে এগৰাকী জগদীশ ভূঞা ধৰ্মীয় অনুভূতি আৰু বাইবেলৰ বাণী তেওঁ ৰাজনীতিত ব্যৱহাৰ কৰিছে ৰাজনীতিক দেওনা পাৰ হ'বৰ বাবে তেওঁ ৰাজনীতি কৰিছে খ্ৰীষ্টান ভোটাৰক প্ৰলোভিত কৰাৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে সম্পাদক আৰু পালকক তেওঁ ধন দিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু যেতিয়ালৈকে জগদীশ ভূঞাই ক্ষমা নোখোজে তেতিয়ালৈকে বাগিচাৰ অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে জগদীশ ভূঞাৰ বাবে বিৰোধী ঐক্যত জয় ভাৰতে স্থান নাপালে ঝাৰখণ্ড মুক্তি মৰ্চাৰ স্থান নাপালে সমষ্টিটোত অবৈধ চুলাই মদৰ ব্যৱসায় দীৰ্ঘদিনৰ পৰা চলি আছে আৰু সেই চুলাই মদৰ ব্যৱসায়ক তেওঁ উদগনি দিছে তেওঁ অনুপ্ৰাণিত কৰিছে চুলাই মদ ব্যৱহাৰ কৰে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে নিৰ্দলীয় প্ৰাৰ্থী আব্ৰাহাম তিৰ্কিক মুকলি সমৰ্থন জনাইছে দুটাকৈ আদিবাসী সংগঠনে আৰু খ্ৰীষ্টান সমাজ আৰু আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যেতিয়ালৈকে জগদীশ ভূঞাই ক্ষমা নোখোজে তেতিয়ালৈকে সদিয়াৰ গীৰ্জা আৰু বাগিচা এলেকাত তেওঁ প্ৰৱেশ কৰিব নোৱাৰিব প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব জগদীশ ভূঞা সদিয়াৰ অজাপৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে এতিয়া খ্ৰীষ্টান সমাজ আৰু আদিবাসী ছাত্ৰ সন্থা যেতিয়ালৈকে তেওঁ ক্ষমা নোখোজে তেতিয়ালৈকে কিন্তু সেই এলেকাসমূহত তেওঁ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে গীৰ্জাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বাগিচাৰ অঞ্চলত চাহ বাগিচাৰ অঞ্চলত তেওঁ ভোট বিচাৰি যাব নোৱাৰিব প্ৰৱেশ কৰিব নোৱাৰিব প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে জগদীশ ভূঞাৰ বিৰুদ্ধে কেইবাটাও তেওঁ
ধৰ্মীয় অনুভূতিত আঘাত সানিছে চুলাই মদৰ ব্যৱসায় কৰাৰ যিসকল লোক তেওঁলোকক তেওঁ অনুপ্ৰাণিত কৰিছে বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে বাইবেলৰ বাণী ব্যৱহাৰ কৰিছে ধৰ্মীয় বাইবেলৰ বাণী ব্যৱহাৰ কৰিছে ৰাজনীতিৰ বাবে ৰাজনীতি দেওনা পাৰ হ'বৰ বাবে বাইবেলৰ বাণী ব্যৱহাৰ কৰিছে ধৰ্মীয় অনুভূতিত তেওঁ আঘাত সানিছে বাইবেলৰ বাণী ধৰ্মীয় অনুভূতিত তেওঁ আঘাত সানিছে বাইবেলৰ বাণী ৰাজনীতিত তেওঁ ব্যৱহাৰ কৰিছে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে খ্ৰীষ্টান সমাজ আৰু আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিযোগ উত্থাপিত হৈছে জগদীশ ভূঞাৰ বিৰুদ্ধে যেতিয়ালৈকে জগদীশ ভূঞাই ক্ষমা নোখোজে তেতিয়ালৈকে বাগিচাৰ এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব এগৰাকী শদিয়াৰ প্ৰাৰ্থী অজাপৰ প্ৰাৰ্থী জগদীশ ভূঞা আৰু জগদীশ ভূঞাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে জগদীশ ভূঞাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে নিৰ্বাচনী দেওনা পাৰ হ'বৰ বাবে তেওঁ কৌশল ৰচনা কৰিছে খ্ৰীষ্টান ভোটাৰক প্ৰলোভনৰ বাবে তেওঁ চুলাই মদৰ যি ব্যৱসায় চুলাই মদৰ অবৈধ ব্যৱসায়ক তেওঁ অনুপ্ৰাণিত কৰিছে খ্ৰীষ্টান পালকসকলক সম্পাদকসকলক তেওঁ ধন বিতৰণ কৰিছে বাগিচাই গৈ বহুতো লোকক তেওঁ ধন বিতৰণ কৰিছে ধৰ্মীয় অনুভূতিত আঘাত সানিছে বাইবেলৰ বাণী তেওঁ ৰাজনীতিত ব্যৱহাৰ কৰিছে তাৰ দ্বাৰা ধৰ্মীয় অনুভূতিত আঘাত হৈছে আৰু শীঘ্ৰেই যদি জগদীশ ভূঞাই ক্ষমা নোখোজে তেনেহ'লে শদিয়াৰ বাগিচা এলেকাসমূহত প্ৰৱেশ কৰিব নোৱাৰিব যদি শীঘ্ৰেই জগদীশ ভূঞাই ক্ষমা নোখোজে তেনেহ'লে প্ৰৱেশ কৰিব নোৱাৰিব গীৰ্জাত শদিয়াৰ গীৰ্জাঘৰত প্ৰৱেশ কৰিব নোৱাৰিব অজাপৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে খ্ৰীষ্টান সমাজ আৰু আদিবাসী ছাত্ৰ সন্থা আৰু খ্ৰীষ্টান সমাজে স্পষ্টভাৱে কৈ দিছে জগদীশ ভূঞাক তেওঁলোকৰ এলেকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ক্ষমা নোখোজা পৰ্যন্ত গীৰ্জা আৰু বাগিচা অঞ্চলত ভূঞাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে স্পষ্টভাৱে কৈ দিয়া হৈছে জগদীশ ভূঞাই প্ৰৱেশ কৰিব নোৱাৰিব তেওঁলোকৰ এলেকাত কাৰণ জগদীশ ভূঞাই নিৰ্বাচনী আহিলা হিচাপে তেওঁলোকৰ যি বাইবেলৰ বাণী পবিত্ৰ বাইবেলৰ বাণীক তেওঁলোকে ব্যৱহাৰ কৰিছে জগদীশ ভূঞাই আৰু ইয়াত চৰম আঘাত সানিছে ধৰ্মীয় অনুভূতিত আঘাত সানিছে জগদীশ ভূঞাৰ ফালৰ পৰা জগদীশ ভূঞাই যদি শীঘ্ৰেই ক্ষমা নোখোজে তেনেহ'লে কিন্তু তেওঁক প্ৰৱেশ কৰাত নিষিদ্ধ কৰা হৈছে তেওঁলোকৰ বাগিচাসমূহত প্ৰৱেশ কৰিব নোৱাৰিব গীৰ্জাঘৰত প্ৰৱেশ কৰিব নোৱাৰিব জগদীশ ভূঞাই শদিয়া সমষ্টিত নিৰ্বাচনৰ গৰম বতাহ বলিছে আৰু সেই সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে জগদীশ ভূঞাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে আদিবাসী ছাত্ৰ সন্থা খ্ৰীষ্টান সমাজ অজাপৰ প্ৰাৰ্থী জগদীশ ভূঞাক উভতি ধৰিছে আদিবাসী ছাত্ৰ সন্থা তথা খ্ৰীষ্টান সমাজে আৰু সংবাদ মেলৰ জৰিয়তে জগদীশ ভূঞাৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আদিবাসী ছাত্ৰ সন্থা আৰু খ্ৰীষ্টান ঐক্য মঞ্চই ৰাজনীতিত বাইবেলৰ বাণী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ গীৰ্জাৰ পালক আৰু সম্পাদকক ধন বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নিৰ্বাচনৰ প্ৰাকখনত তেওঁ ভোট লাভৰ বাবে বৃহৎ পৰিমাণৰ ধন বিতৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ছাত্ৰ সন্থা হৈ এই শদিয়াবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে জগদীশ ভূঞা নামৰ ব্যক্তিজন জাতীয় পৰিষদৰ চিম্বল লৈ আহি ইয়াত আঞ্চলিক দলৰ হৈ আৰু কংগ্ৰেছ দলৰ লগত এলায়েন্স কৰি পিনে আজি ইয়াত যি আমাৰ শদিয়াবাসীৰ বিভিন্ন গীৰ্জাঘৰত গৈ পিনে যি প্ৰভুৰ বাক্য এটা লিখি দিছে যে মই বাট সত্য আৰু জীৱন এই শব্দটো পবিত্ৰ বাইবেলৰ পৰা জগদীশৰ ফটোৰ কিনাৰত লগাই পিনে গীৰ্জাঘৰৰ নামত সহজ সৰল খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী মানুহক সি ইম'চনেল ব্লেকমেইল কৰা ৰাজনীতিক বন্ধ কৰক অন্যথা আমি দেখিছোঁ যে প্ৰত্যেকটা গীৰ্জাঘৰত প্ৰত্যেকটা মণ্ডলীত গৈ পিনে কবৰস্থানত গৈ পিনে এই গুড ফ্ৰাইডেৰ সময়ত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই থকা আমি সকলো গীৰ্জাঘৰত যোৱা আৰু বাগান এলেকাত সোমোৱা আমি নিষেধাজ্ঞা ঘোষণা কৰিছোঁ যেতিয়ালৈকে জগদীশ ভূঞা ক্ষমা নিবিচাৰে প্ৰত্যেকটা প্ৰচাৰক আৰু ছেক্ৰেটাৰী গীৰ্জাঘৰৰ প্ৰত্যেকটা মণ্ডলীত থাকে গতিকে সেই প্ৰচাৰ আৰু ছেক্ৰেটাৰীক মাতি পিনে 2500 টকা তেখেতে দিছে আৰু তেখেতসকলক অনুৰোধ জনাইছে যে গোটেইকেইটা সদস্য যিমান গীৰ্জাঘৰত আছে সেইবিলাক সদস্যক মোলৈ মানে ভোটটো গোটেইকেইটাক দিয়াই দিবা তো গতিকে এই পবিত্ৰ গীৰ্জাঘৰত নিকৃষ্ট ৰাজনীতি আমি বিচৰা নাই আৰু এই সহজ সৰল মানুহবিলাকক ধৰ্মীয় ৰাজনীতি কৰাৰ পৰা আমি তেখেতক বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ এই শদিয়াবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে জগদীশ ভূঞা নামৰ ব্যক্তিজন জাতীয় পৰিষদৰ চিম্বল লৈ আহি ইয়াত আঞ্চলিক দলৰ হৈ আৰু কংগ্ৰেছ দলৰ লগত এলায়েন্স কৰি পিনে আজি ইয়াত যি আমাৰ শদিয়াবাসীৰ
বিভিন্ন গীৰ্জাঘৰত গৈ পিনে যি প্ৰভুৰ বাক্য এটা লিখি দিছে যে ময়ে বাট সত্য আৰু জীৱন। এই শব্দটো পবিত্ৰ বাইবেলৰ পৰা জগদীশৰ ফটোৰ কিনাৰত লগাই পিনে গীৰ্জাঘৰৰ নামত সহজ সৰল খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী মানুহক সি ইম'চনেল ব্লেকমেইল কৰা ৰাজনীতিক বন্ধ কৰক। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পৰা মই ক'ব বিচাৰোঁ যে এই বৃহত্তৰ শদিয়া সমষ্টিটোত আমি জয় ভাৰত পাৰ্টীৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমি আব্ৰাহাম তিৰ্কী ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ জগদীশ ভূঞা ডাঙৰীয়াই তেখেতে যি আমাৰ যি আন্দোলন আছিল যে আমি ইয়াত ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টী এলায়েন্স হৈ আমি যি প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া আছিল সেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতে আমাক বাধা আৰোপ কৰি নিজে জাতীয় পৰিষদৰ এজন প্ৰাৰ্থী হিচাপে থিয় হৈ আৰু ধৰ্মীয় ৰাজনীতি কৰাত তেওঁ আৰম্ভ কৰিলে। প্ৰত্যেক গীৰ্জাঘৰৰ প্ৰত্যেক চাৰ্চত গৈ তেখেতে নিজৰ পেইডত বাইবেলৰ কিছুমান বাক্য ব্যৱহাৰ কৰি তেওঁ ধৰ্মীয় ৰাজনীতি কৰাৰ ক্ষেত্ৰত আৰম্ভ কৰিছে। গতিকে আমি তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই ধৰ্মীয় ৰাজনীতি কৰাৰ ক্ষেত্ৰৰ পৰা তেওঁ বিৰত থাকক আৰু যে আব্ৰাহাম তিৰ্কী আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয় ভাৰত পাৰ্টীৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তাক আমি থিয় কৰি তাক অপপ্ৰচাৰ কৰা তেওঁ বন্ধ কৰক। আৰু আমাৰ যি দাবী আছে সেই দাবীসমূহ শদিয়াবাসীক আমি জনাব বিচাৰিছোঁ যে আমাৰ দাবী এটাই আছে যে আমি 6 জনজাতিকৰণ আৰু মাটিৰ পট্টা আদিৰ ক্ষেত্ৰত আমি আমাৰ নিজস্ব ৰাজনৈতিক দল হিচাপে আমি তেখেতক আমি থিয় কৰাইছোঁ। গতিকে তেওঁক সমূহ শদিয়াবাসী ৰাইজে আগবঢ়াই লৈ যাবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ। আৰু জগদীশ ভূঞা ডাঙৰীয়াদেৱ তেখেতে 10টা বছৰ কাৰ্যকাল কৰি 5টা বছৰ তেখেতে পৰ্যটক মন্ত্ৰী আছিল অসম চৰকাৰৰ। কিন্তু তেখেতে কি যি সময়ত শদিয়া সমষ্টিৰ বিধায়ক হৈ থকা সময়ত তেখেতে কিছুমান মানুহক কিছুমান এছাম ব্যক্তিক তেওঁ চুলাই বনোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা বুলি আমি শুনিবলৈ পাইছোঁ। কিন্তু আজি যদি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বা বিভিন্ন দল সংগঠন পুলিচ প্ৰশাসনে হওক আজি সেই চুলাই মদ আজি বন্ধ কৰিবলৈ যাওঁতে আমাৰ বিভিন্ন সময়ত বিভিন্ন অসুবিধা হৈছে। কাৰণ ভৱিষ্যতে যদি তেখেতে ইয়াত আৰু বিধায়ক হয় তেন্তে এইবিলাক ক্ষেত্ৰ হয়তো চাগে আৰু আগত যি ৰূপত চুলাই মদৰ ঘাটি আছে তাতকৈ বৃহৎ সংখ্যক চুলাই মদৰ ঘাটি হ'ব বুলি আমি লক্ষ্য কৰিব পাৰিছোঁ। গতিকে আমি আহ্বান জনাম যে আমাৰ নিৰ্দলীয় প্ৰাৰ্থী আব্ৰাহাম তিৰ্কী ডাঙৰীয়াক শদিয়াবাসী ৰাইজে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰিব বুলি আমি আশা কৰিছোঁ। মন্ত্ৰীও আছিলে, সেই মন্ত্ৰী MLA সময়ত থকা সময়ত আপুনি ইয়াত বহুতোখিনি কাম কৰিলে, নকৰা নহয়। তাৰ মাজতো কিছুমান আপোনাৰ ভুল কামো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দেখা পাই আছোঁ, যাৰ কাৰণে আজি সেই ভুল কামবিলাক আমি আজিলৈকে শুধৰাব পৰা নাই। আৰু সেই ভুল কাম হৈ গ'ল যে কিছুমান জেগাত এনেকুৱা চুলাই ঘাটিও বনি গ'ল, যাৰ কাৰণে চুলাই ঘাটিটো যেতিয়া উৎখাত কৰিবলৈ যোৱা হয় আপোনাৰ নাম তাত নিজে নিজে আহি যায়, সেইবিলাক মানুহে আপোনাৰ নাম লয়। তো গতিকে আপুনি সেই চুলাই শদিয়া সমষ্টিত আজি চুলাইৰ কাৰণে ইয়াত বহুতো পত্নীয়ে নিজৰ স্বামীক হেৰুৱাব লগা হৈছে, বহুতো মাকে নিজৰ ল'ৰাক হেৰুৱাব লগা হৈছে। এনে কাৰ্য বহুতো দিন চলি যোৱাৰ পাছত আপুনি আজি আকৌ জাতীয় পৰিষদ লৈ পিনে আজি ইয়াত MLAৰ কাৰণে আজি আহিছে। আমি সেইটোৰ কাৰণে আপোনাক বেয়া পোৱা নাই, কিন্তু আজি আমাৰ যি মেইন উদ্দেশ্য হৈ গ'ল আজি যে আমাৰ জাতীয় পৰিষদ দলে আৰু আপুনি আমাৰ শদিয়া সমষ্টিত আমাৰ আশাই যি ইমান দিনৰ পৰা এটা চিন্তা কৰি যি ৰাজনৈতিক দল ইয়াত আনিছিলে, সেইটো ক্ষেত্ৰত আপুনি বাধা দিয়াৰ কাৰণে আজি আমি এইবিলাক কথা ক'বলগীয়া হৈছে।